নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কলডিল, লাৰু, কণী আৰু মচুৰ দাইলেৰে এটা খুব ধুনীয়া মছলাবিহীন ৰেচিপি মই বনাম বুলি ভাবিছোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এটা লৈছোঁ কলডিল, তিনিটা কণী লৈছোঁ আৰু মচুৰ দাইল 1 কাপ লৈছোঁ, লগত এটা পিঁয়াজ এটা লৈছোঁ। এই গোটেইখিনি সামগ্ৰীৰে আজি এটা খুব ধুনীয়া মছলাবিহীন ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই বহুত আগ্ৰহেৰে বাট চালোঁ। আৰু কণীকেইটা মই কুকাৰত এটা চিটি মাৰি ল'ম আৰু এতিয়া কলডিলটো বাকলি গুচাই মিহিকৈ কাটি ল'ম। আৰু আনফালে আমাৰ গায়কে গান গাই আছে, আপোনালোকে শুনিছে। ই গান গাই আছে, মই ভিডিঅ' বনাবৰ সময়তে হুলস্থুল কৰি থাকে। আৰু এতিয়া কলডিলটো মই কাটি ল'ম। আৰু এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি মোৰ ভিডিঅ'টোলৈ আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। এতিয়া মই কলডিলখিনি ভালকৈ কাটি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এনেকৈ এটা ধুনীয়া কলডিলৰ ৰেচিপি আপোনালোকে বনাই খাব বুলি মই আশা কৰিলোঁ। আচলতে কলডিল বঠিৰে কাটিলে বেছি মিহি হয়। মই চুৰিৰে কাটি ল'লোঁ, আপোনালোকে বঠিৰেও কাটিব পাৰে। আৰু ইয়াৰে কলডিলৰ এফাল মই ৰাখি থৈ দিছোঁ। আৰু এই মাজৰ অংশখিনি আপোনালোকে দেখিছেনে? এইখিনি যদি আপোনালোকে চাটনি বনাই খাব পাৰে, মানে আমি যেনেকৈ পদিনাৰ চাটনি বনাওঁ, তাত পদিনাৰ লগত বা এনেও আপোনালোকে চাটনি বনাই খাব পাৰে। আৰু মই মিডিয়াম চাইজৰ পিঁয়াজটো লৈছিলোঁ যে কাটি ল'লোঁ। কণী 3টা বইল কৰি চেলাই ল'লোঁ। আৰু এই কণীটোৰ এনেকুৱা মানে অৱস্থা হৈছে, মানে কুকাৰত দিয়াতে ফাটি গৈছে চাগে। কণীকেইটা অলপ কাটি ল'লোঁ। কেৰাহী এটা বহাই থৈছিলোঁ, গেছত গৰম হৈছে কেৰাহীটো। তাত দিছোঁ খাটি সৰিয়হৰ তেল 2 চামুচমান। অলপ হালধি, নিমখ দি ল'লোঁ। আৰু এতিয়া কণীকেইটা ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। গোটা জিৰা কেইটামান দিছোঁ আৰু দিছোঁ 2টা তেজপাত। আৰু পিঁয়াজটো যে কাটি লৈছিলোঁ, পিঁয়াজখিনি দি ল'লোঁ। লগত অকণমান আদা নহৰু খুন্দনাত থেতালি লৈছোঁ, সেইখিনিও দি ল'ম। আদা নহৰুখিনি দি ল'লোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ লক্ষ্য কৰিব। মই এই ৰেচিপিটোত একো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আৰু আপোনালোকে কিন্তু ইয়াতে বিলাহী, আলু দিও বনাব পাৰে, তেতিয়াও খাবলৈ বহুত ভাল হয়। দালি দিলে খাবলৈ আৰু বেছি ভাল হয়। এই ৰেচিপিটো মই প্ৰায় দালি দিয়ে বনাওঁ।
বহুত বেছি ভাল হয়, ল'ৰা ছোৱালী খায়ো বহুত ভাল পায়। আৰু কলডিলখিনি দি অলপ সময় লৰাই লৈ তাত দিলোঁ ধুই ৰখা দালিকেইটা, আৰু এইখিনি এতিয়া ভালকৈ ভাজিম মই। এই ৰেচিপিটো যিমান ভালকৈ ভাজ খাব সিমানে ভাল সোৱাদ হ'ব, সিমানে ভাল বেছি সোৱাদ হ'ব। আৰু লগত নিমখ হালধি দিলোঁ, দি অলপ সময় লৰাই থাকিম। লগত জলকীয়া 2-3টামান দিছোঁ, আৰু এতিয়া লৰাই থাকিম। ইমানখিনিলৈ লৰাই থাকিম মানে ভালকৈ ভজা যোৱাৰ পিছত মই ইয়াতে পানী দিম। এয়া আপোনালোকে দেখিছেনে ধুনীয়াকৈ ভাজা হৈছে, আৰু এতিয়া ইয়াতে পানী দিম। ইয়াতে এইখিনি সময়ত আপোনালোকে যদি ইয়াতে বিলাহী দিয়ে কালাৰটো বহুত ধুনীয়া হ'ব, বিলাহী দিব পাৰে আৰু দালিও দিব পাৰে আপোনালোকে। আৰু দালি যদি নিদিয়ে তেনেহ'লে আপোনালোকে আলুও দিব পাৰে। আৰু আপোনালোকৰ ইচ্ছা, আপোনালোকে দালি দি বনায়, আলু দি বনায়, বিলাহী দি বনায়, যেনেকৈ বনায়। কণীটো অপশ্যনেল হয়, নিদিব পাৰে দিব পাৰে, সেইটো আপোনালোকৰ কথা। মই দিলোঁ বাৰু। আৰু এতিয়া পানী দিলোঁ, যিমানখিনি পানীৰ প্ৰয়োজন হয় সিমানখিনি আপোনালোকে দি ল'ব। আৰু মোৰ প্ৰয়োজন অনুসৰি মই পানী দি ল'লোঁ। এতিয়া দালিকেইটা মানে ধুনীয়াকৈ সিজি কলডিলৰ লগত ধুনীয়াকৈ মিলি গৈছে। আৰু এইখিনি সময়ত কণীকেইটা যি ভাজি থৈছিলোঁ সেই কণীকেইটা দি ল'লোঁ, আৰু ভালকৈ লৰাই অলপ সময় ঢাকনি মাৰি দিম। 2-3 মিনিটমান হ'ব, ইমান সময় ঢাকনি মাৰি দিম। তাৰপিছত পৰিৱেশন কৰিব পৰা হৈ যাব। আৰু আপোনালোকক মই এটা কথা কওঁ, আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল নাপায় তেতিয়াহ'লে নালাগে বাৰু। আৰু এতিয়া মোৰ মানে চব্জিখন ৰেডি হৈছে, মই গেছটো নুমাই দিছোঁ। আৰু মান ধনিয়া 2 পাতমান আনি ইয়াতে কাটি দিলোঁ। মান ধনিয়াখিনি দিয়াৰ বাবে ৰেচিপিটোৰ আৰু বেছি দুগুণ সোৱাদ বাঢ়ি যায়, আৰু গোন্ধটো বহুত ধুনীয়া হয়। এতিয়া মান ধনিয়াখিনি দি অলপ সময় আকৌ গেছটো জ্বলাই দিলোঁ, দি এতিয়া ঢাকনি মাৰি দিম আৰু গেছটো নুমাই দিম। আপোনালোকক মই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এনেকৈ এবাৰ কলডিল কণী দালিৰ ৰেচিপি এটা আপোনালোকক বনাই খাবলৈ মই অনুৰোধ কৰিলোঁ। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনালোঁ। আৰু এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাই দিম।